গুৱাহাটীত জ্যোতি চিত্ৰবনত যি নাচোন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে তাৰ কাৰণে মই প্ৰথমতে শুভেচ্ছা দিছোঁ। অহা অক্টোবৰ মাহৰ 5 তাৰিখে জ্যোতি চিত্ৰবনত যি প্ৰতিযোগিতা হ'ব মই আশা ৰাখিছোঁ এই প্ৰতিযোগিতাত অসমৰ গ্ৰাম্য জীৱনৰ, অসমৰ লোক সাংস্কৃতিক জীৱনৰ, অসমৰ নদী, প্ৰকৃতি, পাহাৰ ভৈয়াম সকলোৰে ওপৰত ভিত্তি কৰি যি আমাৰ সংগীত আছে, যি আমাৰ নৃত্য কলা আছে, যি আমাৰ পৰম্পৰাগত সুন্দৰতা আছে, আচল অৰ্থত এই সকলোবিলাকৰ এটা সমাহাৰ ঘটিব আৰু ই সফল হৈ উঠিব। মই আহ্বান জনাইছোঁ যে এই প্ৰতিযোগিতাৰ কাৰণে অনলাইন যোগদান কাৰ্যসূচী চলি আছে। সকলোকে যিসকল আগ্ৰহী তেখেতসকলক ইয়াত অনলাইন যোগে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আকৌ এবাৰ অসম 24 চেনেলৰ স্বত্বাধিকাৰীকে আদি কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস এই অনুষ্ঠানে আমাৰ অসমৰ নতুন পুৰুষৰ মাজলৈ এটা নতুন বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ধন্যবাদ।